নমস্কাৰ। আজি ভাওনা প্ৰক্ষেপণ প্ৰতিযোগিতাত মই জজাতিৰ মুক্তিলাভ নাটভাগীৰ দেৱযানীৰ চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিব লৈছোঁ। পশ্চিম আকাশত হেঙুলি বেলিৰ ৰক্তিম আভা, সৰোবৰত সৌৱাদুতি ৰাজহংসই আপোন পাহৰা হৈ দুয়োতে মগন। চাৰিওফালে মৌমাখি ভোমোৰাৰ মধুৰ গুঞ্জন, তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনে এক নান্দনিক পৰিৱেশত মনত পৰিছে আজি মোৰ বৃহস্পতিৰ পুত্ৰ কচৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে শৰণ কৰি এই দেওজানীৰ আলসুৱা হৃদয় অংগে অংগে সানি দি যৌৱনৰ মিঠা পৰশ প্ৰেমৰ অনুৰাগ দিছিল ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধোন শিথিল কৰিছিলে। ব্ৰাহ্মণ কন্যাৰ কিন্তু বুজিব পৰা নাছিল এই দেৱযানীয়ে। কচৰ সেই প্ৰেমৰ মাজত আছিল এক কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলাই দেৱযানীৰ সতে। প্ৰেমৰ অভিনয় কৰি ভাঙি থৈ অকণি আলসুৱা হিয়া গুচি গ'ল বৃহস্পতি সুত টান পান কৰি মোৰ সপোনৰ কাৰেং। গুচি গ'ল বৃহস্পতি সুত টান বান কৰি মোৰ সপোনৰ কাৰেং। কিয় বাৰু নিষ্ঠুৰ এই পুৰুষ জাতি? কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰে নাৰী সমাজ? নাই, এই দেৱযানীয়ে কোনো কালেই পুৰুষক নকৰে বিশ্বাস। ধন্যবাদ। কৃষ্ণ, এই পবিত্ৰ হৰি মন্দিৰত উপবিষ্ট হৈ থকা সমস্তজন সুধীবৃন্দৰ শ্ৰীচৰণত মস্তক ৰাখি প্ৰণিপাত জনাই ৰক্ষ কুমাৰ নাটখনিৰ ৰাৱণ চৰিত্ৰটিৰ এটি বচন প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। হুৰ নাগ যক্ষ মানৱ দানৱ কোনেও নুবুজে হিতা
কি ধাতুৰে গহাই ৰাৱণৰ প্ৰাণ মোৰ এই দুৰ্ভাগ্যৰ হেতু নুবুজিলা তুমিও জানকী বাহিৰত দেখি এই দুৰ্দান্ত ৰাক্ষস সৃষ্টিৰ বিনাশ প্ৰলয়ৰ ধূমকেতু ৰূপ ঈশ্বৰ মানৱে সীতা অনাৰ্য বৰ্বৰ বুলি ৰাৱণক কৰে তিৰস্কাৰ দেৱতাই কৰে উপহাস কিন্তু নবুজে কোনেও দেৱী কিদৰে ৰাৱণে অত্যাচাৰ অনাচাৰ অলংঘ দেৱালে ঘেৰা অন্য কৰি মোৰ এই হিয়াৰ মন্দিৰ নিকা কৰি নিতে নিতে প্ৰেম গংগা জলে বিনয় চন্দন লেপি ভকতিৰ ধূপ ধূনা জালি ৰাখিছো সজাই বেদি অনাহুত দেৱতাৰ পূজাৰ কাৰণে নহয় নহয় দেৱী পূজাৰখনে যাই পাৰ হৈ এতিবাৰ দয়া কৰি লংকাৰ গোখানি সাম্যৰূপে থিয় দিয়া মোৰ সন্মুখত ৰাৱণৰ ভক্তিৰ শৰাই দিওঁ ঢালি জানকীৰ চৰণ তলত কৃষ্ণ 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 আজিৰ ভাওনাৰ সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই পাৰ্থপৰাজয় নাথভাগীৰ বব্ৰুবাহন চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিখিনি আপোনাসৱে ক্ষমা কৰি দিব দীপাৱলীৰ দীপ্তি আজি ম্লান হৈ গ'ল ভৰি গ'ল তিক্ততাৰে গোটেই জীৱন পান কৰি পেশিতাৰ আগৰ পুৰাই সমীৰণে উতলা পৱনে সকলোৱে কৰে সেই ক্ষীণ উচ্চাৰণ দেহ কণ্ঠে চেপি ধৰি কণ্ঠনলী মোৰ লিখি দিলে দীপ্ত ললাটত কলংকৰ ক্ষীণ হস্তাক্ষৰ চাৰজ 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 মোৰ ছাগল বসন্তৰ প্ৰফুল্ল কুসুম হৰি গ'ল পাহিতাৰ মাৰ গ'ল সৌন্দৰ্যৰ সৌৰভ অন্তৰত সুপ্ত থকা আগন্তুক কাল বহাগী প্ৰবল ধুমুহাৰ মেঘৰ মাজত বিদ্যুতৰ লহৰে লহৰে ধমনীত ৰক্তস্ৰোত প্ৰবাহিত হওক সঘনে বিদ্ৰোহ নাচি উঠক মোৰ মনতে দম্বৰু বজাই স্ফীত কৰি সৰ্বংগ সৰ্বলোমকোপ আজি মোৰ ফাগুন উকলি গ'ল আজি মোৰ ফাগুন উকলি গ'ল দেখিছো সূচনা অনাহত কাল পক্ষাই আকণ্ঠে কৰিছে পাদ দিব্য হলাহল দেখা পাব মণিপুৰে দেখা পাব দেৱতা দানৱে যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৱে দেখা পাব আজি প্ৰলয়ৰ ৰুদ্ৰৰূপ মোৰ সেনাপতি কিবা দুখতে পদাঘাত কৰি মোৰ উচ্চ শিৰতে উচ্চ কণ্ঠহীন বাক্য কৰে ফাল্গুনীয়ে কৃষ্ণ সকলোলৈকে প্ৰণিপাত আজি এই ভাওনা সংলাপ নিক্ষেপ প্ৰতিযোগিতাত মই শ্ৰী শ্ৰী কলাচলৰ মুক্তিলাভ মহাপুৰুষে নাটৰ কলাচল চৰিত্ৰটি অভিনয় কৰিবলৈ আগবাঢ়িছোঁ কিবা যদি দুখ হয় ক্ষমা কৰিব Kulasol Boy Kulasol
কি যন্ত্ৰণা অগস্তিৰ ব্ৰহ্মকাপত হেৰাই গ'ল মোৰ সুন্দৰ শৰীৰ পিতা 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 চাই যোৱাহি আজি তোমাৰ পুত্ৰৰ অৱস্থা আজি তোমাৰ কথা নুশুনাৰ বাবে মই অভিশপ্ত এমুঠি অন্নৰ বাবে আজি মই অভিশপ্ত নাই মোৰ কোনো ব্যক্তি নাই মোৰ কোনো আত্মীয় স্বজন নাই মোৰ কোনো ৰাজ্য নাই মই তুদান্ত দানৱ কুলাশল নোহে মোৰ মৃত্যু জল স্থল আকাশ কিম্বা পাতাল যক্ষ ৰাক্ষ গন্ধৰ্ব কিন্নৰে খতাব নোৱাৰে মোৰ মৃত্যু আৰু অষ্ট কিম্বা হস্তই ভেদিব নোৱাৰে মোৰ তুচ্ছাই শৰীৰ মই অভিশপ্ত তুদান্ত দানৱ কুলাশল